সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে এতিয়া কুচকাৱাজ আৰম্ভ কৰিছে আৰু আমি ৰাইজৰ মনৰ কথা জানিবলৈ এটা চৰ অঞ্চলত উপস্থিত হৈছো যেহেতু ৰাজনৈতিক দলসমূহ সাজু হৈছে আৰু কেনেদৰে সাধাৰণ জনতা ভোটাৰসমূহ কেনেদৰে সাজু হৈছে তেওঁলোকৰ মনৰ কথা জানিবলৈ উপস্থিত হৈছো কেনেধৰণৰ তেওঁলোকক জনপ্ৰতিনিধি লাগে এইবাৰ আৰু কি তেওঁলোকৰ অঞ্চলত উন্নতি হৈছে হেয়া জানিবলৈ আমি গোৱালপাৰা পূব সমষ্টিৰ এটা চৰ অঞ্চলত উপস্থিত হৈছো কথা পাতিব যত্ন কৰিম আপোনাৰ ওচৰত আহিছো দাদা ইয়াতে ঘৰ আপোনাৰ ওচৰতে গোৱালপাৰা পূব সমষ্টিৰে হয় পূব সমষ্টিৰে হয় যেহেতু নিৰ্বাচন আহিছে গম পাইছে নিশ্চয় হয় এইবাৰ নিৰ্বাচনত আপোনালোকে কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰিছে আপোনাৰ অঞ্চলৰ উন্নয়ন কিমান হৈছে উন্নয়ন মানে সেইগিলা আমি নাজানো আমি হলো কৃষক মানুহ মানে কাম কৰা মানুহ মই পথাৰতে কাম চাম গিলা কৰো কিন্তু ইমানতো আমি নাজানো কিন্তু আমাৰ গাঁৱৰ মানুহগিলা অলপ চলপ আছে আৰু থানাৰ মুখত মই শুনো আৰু কি ধৰণ আপোনালোকৰ দৰে যে কি কয় মানে আমাৰ সেইফালেতো গোৱালপাৰাৰ পূবফালেতো মানে খালি দল লৈ খেলে মই দল মানে ইউডিএফ সুইডিএফ এনে কি আছে এগুলা আমি নাজানো মানে কংগ্রেসের টিকিট যায় পায় তাকে আর কি এমএল হয়ে যায় মানে আমার গোৱালপাৰা ডিস্ট্রিক্টত লাগে খালি কংগ্রেসের টিকিট কাই পাবো মানে সিহঁতে গ্রান্টি এমএল হয়ে যায় আর কিমান দিনের পরে আপনার চাই আছে কংগ্রেসের টিকিটের উপরত আমার সিফালে নির্ভর করে থাকে মানে ক্যান্ডিডেট কি আছে নালাগে আমার ক্যান্ডিডেট চাবা নালাগে খালি দল চাবা লাগে আমার কিন্তু এইবাৰ কি হ'ব এইবাৰ তো আমার সিফালের মানুহ মানে বেলেগ মানে একজনের বেলেগ কথা কলেও নহব আর কি মানে আমি তো দলের মানুহ না আমি যদি কালে দলত নিয়ে দিও বেলেগে মারি দেয় কংগ্ৰেছৰ মানুহ আমার সিফালে কংগ্রেসের মানুহ বেশি আছে আচ্ছা দাদা আপনার ওচৰত আহিছো কি কব ইলেকশন যেহেতু আহিল তেওঁ কৈছে যে কংগ্ৰেছৰ মানুহ তেওঁ আপুনি কি কব যে কেনেধৰণৰ বিচাৰিছে এইবাৰ ইলেকশ্যন কেনেকুৱা ধৰণৰ হ'ব আপোনালোকে কি বিচাৰিছে এইবাৰ কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰিছে নাই আমি কংগ্রেসের মানুষ কিন্তু আমি কংগ্রেস নেখেলো এইবার সিধা সিধি কথা আমার কংগ্রেস আমার একো দিয়া নাই আমার সরুর পৰা ডাঙৰ হৈছে আমার ইমান রাস্তা ঘাট ভালো হওয়া নাই আমার ঘর বাড়ি ইমান এটা সরকারি মানে একটা বস্তু পোৱা নাই হ্যাঁ আমি এবার আগবাড়ি যাম এতিয়া আমি আব্দুল কালাম তাই তেখেতে টিকিট পালে আমি আপোনালোকৰ অঞ্চলত উন্নয়ন একো হোৱা নাই না আমাৰ উন্নতি একো হোৱা নাই আমাৰ আমি সৰুৰ পৰা ডাঙৰ হৈছে আমাৰ ইমান ৰাস্তা ঘাট আৰু ঘৰ বাৰী ইমান আমাৰ সহায় ইমান নদী চাদী ইমান ভাঙি আছে আমাক সহায় কৰা মানুহ একো নাই আমাৰ নাহে আমাক চাবা কাৰণে একো নাহে এমএলএ বৰ্তমান এমএলএ নাই এমএলএ তাত এমএলএ ওচৰত তাক মাতিলে তাই সি কৈ থাকে আমাৰ বাজেট নাই বুলি এইটো কামৰ পৰা বাজেট নাই আমাক সহায় নকৰে এখনমান বাজ দিয়া না সি কৈ থাকে আমাৰ নিজৰে বা আমাৰ নিজৰ পকেটৰ পৰা পইচা যাই থাকে হয় ভিতৰলৈ যাম যিহেতু আমাৰ পূৰ্ব বাপ দাদাই মানে আগৰ পৰাই কংগ্ৰেছ খেলি আহিছে আমাৰ দেউতাই মোক কৈছে যিমানলৈকে জীয়াই থাকিবি কংগ্ৰেছ নেৰিবি কংগ্ৰেছ জিন্দাবাদ আৰু এনেদৰে আমি ভিতৰৰ পৰিৱেশসকলে আছিলো বিভিন্ন মত দিছে ইয়াত যিহেতু দাদা আপুনি আমিতো কংগ্ৰেছই খেলাব কংগ্ৰেছক যাকে টিকেট দিয়ে তাকে ভোট দিব এটা পাগল যদি আমাৰ গোৱালপাৰা সুনীল আহে তাকো মই ভোট দিম হয় দাদা আপুনি কি কব কেনেধৰণৰ এইবাৰ জনপ্ৰতিনিধি কংগ্ৰেছকে ভোট দিব আপোনালোকে উন্নয়ন হৈছে নে আপোনালোকৰ অঞ্চলত উন্নয়ন হোৱা নাই তথাপিও আপোনালোকে কংগ্ৰেছকে দিব তথাপিও হয় এই দাদা আছে আমাৰ দোকানৰ দাদাই কামত ব্যস্ত দাদা অকণমান আহিব আপোনাৰ মনৰ কথাটো আমি জানিব বিচাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ